বিবাহিত আছিল ডিপুত নিশা দুৰ্বৃত্তই হত্যা কৰা 23 বছৰীয়া যুৱতীগৰাকী। এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল। ডিপু কাণ্ডত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ডিপুত সোমবাৰে নিশা সংঘটিত হোৱা ঘটনাৰ অব্যাহত আছে চাঞ্চল্য। সোমবাৰে নিশা নিজ বাসগৃহতে এগৰাকী যুৱতীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰি যোৱা ঘটনাই জোকাৰি গৈছে কাৰ্বি আংলং জিলা। ফুকুৰি টিছপি নামৰ 23 বছৰীয়া যুৱতীগৰাকীক নিশা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিপুৰ 12 নং ৱাৰ্ডৰ আৰলংচাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে ন তথ্য। জানিব পৰা মতে মৃত ফুকুৰি টিছপি আছিল বিবাহিতা। এই কথা সংবাদ মাধ্যমক অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰাংহাঙে। তুলিৰাম ৰাংহাঙে সংবাদ মাধ্যমক কোৱা অনুসৰি মই শুনিব পাইছোঁ যে ডিপুত সোমবাৰে নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিত আছিল। পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পিছত বিবাহ বিচ্ছেদ হয় আৰু তেওঁ অকলে থাকিবলৈ লয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।